का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। অসমৰ অৰ্থনীতি মূলতঃ কৃষিৰ ওপৰতে নিৰ্ভৰশীল। ইয়াৰ কৃষকসকলে ধান, মাহ, সৰিয়হ, বিভিন্ন শাক-পাচলি, মছলাজাতীয় শস্যৰ লগতে মৰাপাট, কুঁহিয়াৰ আদিৰ অৰ্থকৰী শস্যৰ খেতিও কৰা দেখা যায়। অৰ্থনৈতিক দিশৰ পৰা মৰাপাট এবিধ বৰ লাভজনক খেতি। প্ৰাকৃতিক আহ হিচাপে উৎপাদন আৰু ব্যৱহাৰৰ দিশৰ পৰা ভাৰতবৰ্ষত কপাহৰ পিছতে মৰাপাটৰ স্থান। শেহতীয়াভাৱে সমগ্ৰ বিশ্বজুৰি ঔদ্যোগিক ক্ষেত্ৰখনত মৰাপাটৰ ব্যৱহাৰ বৃদ্ধি পাইছে। অসমৰ মাটি আৰু জলবায়ু মৰাপাট খেতিৰ বাবে বৰ উপযোগী। ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে দৰং জিলাৰ মঙলদৈ কৃষি মহকুমাৰ অন্তৰ্গত বিভিন্ন গাঁৱৰ কৃষকসকলে এই মৰাপাটৰ খেতি কৰা দেখা যায়। বান্দিয়া, গৰাপৰি, বাঘপৰি, গেলাইডিঙি, ধুলা, নাঙলীচৰ, খাৰুপেটীয়া ইত্যাদি গাঁৱৰ কৃষকসকলে যথেষ্ট পৰিমাণে মৰাপাটৰ খেতি কৰা দেখা যায়। কৃষকসকলে সাধাৰণতে প্ৰাকৃতিক আহ বা নেচাৰেল ফাইবাৰ পাবলৈ এই মৰাপাটৰ খেতি কৰে আৰু হেক্টৰে প্ৰতি এই আহৰ উৎপাদন গড়ে 30 কুইণ্টল হ'ব লাগে যদিও বিভিন্ন কাৰকৰ বাবে কৃষকসকলে আশানুৰূপ উৎপাদন লাভ কৰিবলৈ সক্ষম নহয়। গতিকে অৰ্থনৈতিকভাৱে লাভজনক এই মৰাপাট খেতিৰ উৎপাদন আৰু আহৰ গুণগত মান বৃদ্ধি কৰিবলৈ হ'লে বিজ্ঞানসন্মতভাৱে উন্নত কৃষি পদ্ধতি অৱলম্বন কৰাটো বৰ প্ৰয়োজনীয়। মঙলদৈ কৃষি মহকুমাৰ পূব ৰঙামাটি কৃষি চক্ৰ অন্তৰ্গত বান্দিয়া চাপৰি গাঁৱৰ এজন প্ৰগতিশীল যুৱ কৃষক চাহাদত আলীয়ে 6 বিঘা মাটিত উন্নত জাতৰ সঁচ ব্যৱহাৰ কৰি মৰাপাটৰ খেতি কৰাৰ কথা আমাক অৱগত কৰে। উন্নত কৃষি পদ্ধতি ব্যৱহাৰ কৰি কৰা এই মৰাপাট খেতিডৰাৰ কৃষিকাৰ্য, প্ৰতিপালন আৰু মৰাপাট গৰুৱা সম্বন্ধে প্ৰগতিশীল যুৱ কৃষক চাহাদত আলীয়ে আমাক এনেদৰে জানিবলৈ দিয়ে। আপুনি মৰাপাট খেতি কৰিছে? হয়। কেই বিঘাত কৰিছে? মই 6 বিঘা কৰিছোঁ। মৰাপাট খেতি আগৰ পৰা কৰি আহিছে? হয়, আগৰ পৰা কৰি থাকোঁ। এইটো কি দেও নে দেশী পাট? এইটো দেও, এইটো দেশী নহয়। দেশীটো শেষ হৈছে সময়। দেওপাটটো কেতিয়াৰ পৰা কৰে? কোন মাহৰ পৰা কৰে? মাৰ্চৰ লাষ্টৰ পৰা এপ্ৰিললৈকে কৰা হয়, শেষলৈকে। আমাৰ যিহেতু অলপ চৰচাপৰি অঞ্চল, অলপ মানে মাটিৰ যিটো পানীৰ পৰিমাণটো কমি যায়, যাৰ কাৰণে বৰষুণৰ ওপৰত আমি নিৰ্ভৰ কৰি থাকিব লগা হয়। কেতিয়াবা যদি বৰষুণ আগতীয়াকৈ হয় তেতিয়াহ'লে আমি মাৰ্চৰ লাষ্টৰ ফালে কৰোঁ, আৰু যদি বৰষুণৰ অলপ পিছুৱাই আমি এপ্ৰিলত কৰোঁ। এইটো কি জাত কৰিছে? এইটো NSC হয়। কিন্তু আমাক JCR পৰা বহুতে মানে মানুহ আহিছিল ট্ৰেইনিং দিবৰ কাৰণে, লাইন কৰি কৰাৰ কাৰণে। কিন্তু আমাৰ খেতিয়কসকলে অলপ টান পায় লাইনকৈ কৰাটো। নৰ্মেলি এনেকৈ আমি মানে তেওঁলোকে অলপ টান পায়, আমি মানে টান পাওঁ এইটো কাৰণে বহুত সময় লাগে। আৰু সময় লগাৰ কাৰণে যিহেতু আজিকালিতো মানে চব ট্ৰেক্টৰে কৰা হয়, যাৰ কাৰণে আমি অলপ টান পাওঁ। এই লাইনকৈ দিনটো মানে কাম কৰি থাকিব লাগে 1 বিঘা মাটিতে। সেই হিচাপে আমি যিহেতু এইটো কাম আমি খুব কম সময়ৰ ভিতৰত আমাৰ হৈ যায়। মানে 1 কেজিৰ ভিতৰত বীজ হ'লে হৈ যায়? 1 কেজিৰ ভিতৰত হ'লে হৈ যায়। বেছি হয় 1 কেজি হ'লে, ধৰক 1 কেজিৰ ভিতৰত হৈয়ে যায়। আৰু এতিয়া বীজৰ দাম কেনেকৈ 1 কেজি? 1 কেজিত আমাৰ এইবাৰ যিটো JCI দিছিল আপোনাৰ মানে খেতিয়কৰ কাৰণে 55 ৰুপিজ, তাত কিছু ছাবচিডি আছিল। আৰু দোকানত মানে 150 টকা লৈছে। আপোনাৰ কিমান দিন হৈছে এইটো বীজ হিচাপ? এইটো প্ৰায় 1 মাহ হ'ল, 25 দিন হৈছে। সাৰ দিছে? হয়। সাৰটো কেনেকৈ মানে চুপাৰ দিয়া হৈছে আপোনাৰ 20 কেজি, আপোনাৰ পটাছ দিয়া হৈছে 5 কেজি। ইউৰিয়াটো দিয়া হোৱা নাই। ইউৰিয়াটো আমি এইখিনি চাফা কৰাৰ নিৰণি কৰাৰ পিছত, বন বাটখিনি উঠাই দিয়াৰ পিছত
আমি ইউৰিয়াটো দিম আৰু 5-10 কেজি যি লাগে তেনেকুৱা দিম আৰু ইয়াতে বিন্ধাটো দিয়ে নিদিয়ে বিন্ধাটো এটা সময়ত আছিল যেহেতু আজিকালি মানুহ গৰুৰে হাল মৰা বাদে দিলে যাৰ কাৰণে বিন্ধাটো দিলে বেছি ভাল হয় মৰাপাতৰ কাৰণে বিন্ধাটো বহুত জৰুৰী কিন্তু সেইটো আমি কৰিব নোৱাৰোঁ এতিয়া আৰু কেনেকৈ উঠাই মানে এইটো ধৰক বেছি ঘন হ'লে কি কৰে আমি লেবাৰ লগাই দিওঁ লেবাৰে চাফা কৰি ধুনীয়াকৈ হাতেৰে উঠায় আৰু এটা নিৰ্দিষ্ট এটা 5 ইঞ্চি 6 ইঞ্চি মূৰে মূৰে এটা গছ ৰাখি দিয়া হয় তেনেকৈ এইটো শাক হিচাপে খাব পাৰি নেকি পাৰি আমি খাই থাকোঁ এইটো শাক হিচাপে আৰম্ভ মানে ইয়াতকৈ যিখিনি অলপ ডাঙৰ হৈছে সেইখিনি খায়ে আছোঁ অলৰেডি এনে নৰ্মেলি এইটো বজাৰত বিক্ৰী কম হয় দেশীটো বেছি বিক্ৰী হয় মৰাপাট খেতিৰ পৰা অধিক উৎপাদন আৰু গুণগত মানৰ আঁহ পাবলৈ হ'লে অধিক উৎপাদনক্ষম জাতৰ বীজ ব্যৱহাৰ কৰাটো প্ৰয়োজন মৰাপাটৰ মূলতঃ প্ৰজাতি হ'ল দুবিধ কেপচুলাৰিজ বা তিতা মৰাপাট বা দেশী মৰাপাট অল্টৰিয়াছ বা মিঠা মৰাপাট বা দেও মৰাপাট কেপচুলাৰিজ প্ৰজাতিৰ আমাৰ ৰাজ্যখনৰ বাবে অনুমোদিত জাতবিলাক হ'ল এনেধৰণৰ JRC 212 JRC 321 JRC 7447 UPC 94 অল্টৰিয়াছ প্ৰজাতিৰ আমাৰ ৰাজ্যখনৰ বাবে অনুমোদিত জাতবিলাক হ'ল এনেধৰণৰ JR3 524 JR3 632 JR3 7835 Selection 2 তৰুণ মৰাপাট খেতিৰ বাবে বালিচহীয়া পলসুৱা মাটি বৰ উপযোগী মাটিডৰা 5-6 বাৰমান হাল বাই মিহিকৈ চহাই ল'ব লাগে উইপোক আৰু উইচিৰিঙা পোকৰ আক্ৰমণক বাধা দিবলৈ মালাথিয়ান 5% গুড়ি পাউডাৰ বিঘাই প্ৰতি 4 কিলোগ্ৰাম হিচাপত মাটিত মিহলাই দিব লাগে মৰাপাট খেতিৰ বাবে বিঘাই প্ৰতি প্ৰয়োজন হোৱা বীজৰ পৰিমাণ হ'ল এনে ধৰণৰ শাৰীবদ্ধ খেতিৰ বাবে কেপচুলাৰিজ বিঘাই প্ৰতি 8 পৰা 900 গ্ৰাম অল্টৰিয়াছ মিঠা মৰাপাট বিঘাই প্ৰতি 660 পৰা 80 গ্ৰাম বীজ সিঁচা পদ্ধতিত কৰা খেতিৰ বাবে কেপচুলাৰিজ তিতা মৰাপাট বিঘাই প্ৰতি 1300 পৰা 1500 গ্ৰাম অল্টৰিয়াছ মিঠা মৰাপাট বিঘাই প্ৰতি 8 পৰা 900 গ্ৰাম বান্দিয়া চাপৰি গাঁৱৰে আন এজন প্ৰগতিশীল যুৱ কৃষক আলী আকবৰে উন্নত জাতৰ সঁচ ব্যৱহাৰ কৰি 1 বিঘা মাটিত মৰাপাটৰ খেতি কৰা আমাৰ পৰিলক্ষিত হয় উন্নত পদ্ধতিৰে কৰা মৰাপাট খেতিডৰাৰ কৃষিকাৰ্য প্ৰতিপালন আৰু বিপণন সম্বন্ধে যুৱ কৃষক আলী আকবৰে আমাৰ আগত এনেদৰে কয় মই মৰাপাটৰ খেতি কৰিছোঁ 1 বিঘা মাটি কি জাত কৰিছে JR 204 NSC এইটো NSC ভেৰাইটিয়ে কৰিছোঁ আমি কিমান দাম লয় এনে আমি সেটখিনি আমি JCR পে লৈ আহিছোঁ 109 টকা লৈছে পাৰ কিলো 109 টকা দামত লৈছে JCI পে লৈ আহিছোঁ এইটো কিমান লাগে 1 বিঘাত 1 বিঘাত 800 গ্ৰাম মান হলে হৈ যায় আৰু এনে এইটো হিচি পেলাই মানে ছটিয়াই দিছোঁ আমি এইটো কোন মাহত কৰিছিলে তো মোটামুটি 25 দিন মান হ'ল আৰু 25 দিন হৈছে তাৰমানে হেৰি চিটোৱাৰ চিটোৱা 25 দিন হ'ল আচ্ছা সাৰ দিছে নেকি কিনা সাৰ দিছোঁ 1 বিঘা মাটিত 12 কিলো ইউৰিয়া দিছোঁ আৰু পটাছ দিছোঁ 6 কিলো আৰু সুপাৰ দিছোঁ 12 কিলো ইউৰিয়া 12 কিলো সুপাৰো 12 কিলো দিছোঁ 6 কিলো আপোনাৰ পটাছটো দিছোঁ পটাছটো 6 কিলো দিছে 6 কিলো দিছোঁ কেতিয়া দিলে এইটো সুপাৰ আৰু পটাছটো গুটি ছিটোৱাৰ এদিন আগতে দিছোঁ আৰু ইউৰিয়াটো 4 দিন মান আগত দিছোঁ আজিৰ পে কিহৰ লগত দিছে ইউৰিয়াটো ডাইৰেক্ট এনে ছিটাই দিছোঁ কিবা অসুবিধা পাইছে নেকি বেমাৰ আজাৰ পোক পৰুৱা কিবা দেখিছে নেকি এতিয়া কোনো ধৰণৰ পোক পৰুৱা দেখা নাই এই মৰাপাটতে এটা বিছা হয় এই বিছাটো হৈছে নেকি বিছাটো হোৱা নাই বিছাটো আগন্তুক দিনত আৰু 1 মাহ মান পিছত এইটো আহিব আৰু 1 মাহ মান পিছত হয় এইটো আহাৰ মাহ যেতিয়া পৰে তেতিয়া বিছাটো আহি যায় আৰু
ইয়াত কিমান খেতিয়কে মৰাপাট কৰে আপোনাৰ গাঁৱত এই বান্দিয়া চাপৰিত? বান্দিয়া চাপৰিত মোটামুটি 40-ৰ পৰা 70 বিঘালৈকে কৰে আৰু আমাৰ গোটেই ফাৰ্মাৰ মিলি আৰু। প্ৰত্যেক বছৰে কৰে নে? প্ৰত্যেক বছৰে কৰে। আহৰ কাৰণে কৰে নহয় জানো? এনে আহৰ কাৰণে কৰে। এতিয়া যিখিনি মৰাপাটৰ ঠাৰি হয় এইখিনি আমাৰ চাং খেতিৰ কাৰণতে ইউজ কৰা হয় আৰু আমাৰ নিজৰ বিভিন্ন কামতো ইউজ কৰা হয় আৰু। আচ্ছা, এতিয়া এইখিনি কিমান দিন হ'ল বুলি ক'লে? এইটো 25 দিন হ'ল। 25 দিন হৈছে। এইটো কিমান দিনত কাটিব পৰা হয়? 4 মাহ লাগে আৰু এইটো। 120 দিন? হয়, 120 দিন লাগে আৰু। আচ্ছা, কাটিব হোৱাৰ সময়ত কেনেকৈ গম পায় যে এইখিনি মেচিয়ৰ হৈছে বা পুৰত হৈছে? এনে এইটো আমি 4 মাহ যেতিয়া হৈ যায় তেতিয়া আমাৰ সময় হয় কাটিব পাৰা, তেতিয়া কাটে আৰু আমি। কাটাৰ পিছত কি কৰে? কাটাৰ পিছত ইয়াত কিছুমানে শালি ধান কৰে, কিছুমানে আকৌ মাকৈ খেতি কৰে, তেনেকুৱাকৈ কিছুমান আকৌ পেলাই থয়, তেতিয়া আকৌ সিহঁতে বেহাৰ খেতি কৰে, তেনেকুৱা খেতি কৰে আৰু। এতিয়া মৰাপাটটো 110-120 দিনত কাটে। কাটাৰ পিছত এই আহটো কি ধৰণে উলিয়ায়? গোটেই প্ৰচেছটো কেনেকুৱা অলপ কওকচোন। প্ৰচেছটো আমি গছখিনি কাটি এখনত এঠাইত থুপুৰিকৈ ৰাখি দিওঁ 3 দিনমান, 3-4 দিন তেনেকুৱা ৰখাৰ পিছত আমি খালত গেৰুৱাই ৰাখোঁ 10 দিন 12 দিন, হয়তো বা 12 দিন পিছত যেতিয়া আকৌ হেৰি হয় তেতিয়া আকৌ খালখিনি আঁতৰাই লওঁ, আঁতৰাই লৈ তাত আকৌ শুকাই দিওঁ আমি ৰ'দত শুকোৱাৰ পিছত এইটো আকৌ মাৰ্কেটলৈ বিক্ৰী কৰোঁ আমি। মাৰ্কেটত যে বিক্ৰী কৰে তাতো কিবা গ্ৰেডৰ কথা থাকে নেকি? গ্ৰেড থাকে। হয়, এনে যোনটো আমাৰ ইয়াত 5 নম্বৰ বুলি কয়, যোনটো 5 নম্বৰ গ্ৰেড হয় এইটো মোটামুটি আমাৰ ইয়াত মাৰ্কেটৰ পৰা 150 টকা দামটো ওপৰত থাকে আৰু যোনটো 6 নম্বৰ হয় এইটো মোটামুটি 150 টকা ডাউন থাকে, আৰু যিখন 7 নম্বৰ হয় এইটো তাতকৈ আকৌ 150 টকা ডাউনহে থাকে। 5, 6, 7 তিনিটা গ্ৰেড থাকে আমাৰ ইয়াত। এইবিলাক বেচা কিনাটো ক'ত হয়? বেচা কিনাটো আমাৰ এনে টাংনি বজাৰ আছে, খাৰপিটিয়া বজাৰ আছে, এইখিনি বজাৰতে কৰোঁ আমি। আৰু কোনে কিনে এইবিলাক? মাৰোৱাৰীহঁতে কিনে ছাৰ। আৰু জেচিআই লয়। জেচিআই এইবাৰ লোৱা নাই, আগত লৈছে। যেতিয়া 3 বছৰ আগত লৈছে আমাৰ ইয়াৰ পৰা, গোটেই ফাৰ্মাৰে দিছে, আমিও দিছোঁ ইহঁতৰ তাত। তো এতিয়া জেচিআইতকৈ বাহিৰৰ মাৰোৱাৰীবিলাকে 150-200 টকা বেছিকৈ দি আছে। সেইটো কাৰণত আমি জেচিআইতকৈ বেলেগ মাৰ্কেটতে বিক্ৰী কৰি আছোঁ। মৰাপাট খেতিৰ পৰা অধিক উৎপাদন তথা গুণগত মানৰ আহ পাবলৈ হ'লে অনুমোদিত পৰিমাণত জৈৱিক আৰু ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাটো বৰ প্ৰয়োজনীয়। মৰাপাট খেতিত বিঘাই প্ৰতি ব্যৱহাৰ কৰিবলগীয়া জৈৱিক আৰু ৰাসায়নিক সাৰৰ পৰিমাণ হ'ল এনেধৰণৰ: কেপচুলাৰিজ বা তিতা মৰাপাটত পচন সাৰ বা গোবৰ সাৰ 6 কুইণ্টল, ইউৰিয়া 12 কিলোগ্ৰাম, একক ছুপাৰ ফছফেট 20 কিলোগ্ৰাম, মিউৰেট অফ পটাছ 7 কিলোগ্ৰাম। অল্টৰিয়াছ বা মিঠা মৰাপাটত পচন সাৰ বা গোবৰ সাৰ 6 কুইণ্টল, ইউৰিয়া 9 কিলোগ্ৰাম, একক ছুপাৰ ফছফেট 20 কিলোগ্ৰাম, মিউৰেট অফ পটাছ 6 কিলোগ্ৰাম। মাটিডৰা শেষৰবাৰ হাল বোৱাৰ সময়ত একক ছুপাৰ ফছফেট আৰু পটাছ সাৰখিনিৰ সম্পূৰ্ণ অংশ মাটিত প্ৰয়োগ কৰিব লাগে। ইউৰিয়া সাৰখিনি সমানে দুভাগ কৰি বীজ সিঁচাৰ 4 পৰা 6 সপ্তাহ আৰু আন ভাগ 6 পৰা 8 সপ্তাহৰ পিছত টপ ড্ৰেছিং হিচাপে খেতিত প্ৰয়োগ কৰিব লাগে। মৰাপাট খেতিৰ উন্নত কৃষি পদ্ধতি সম্পৰ্কে কৃষি বিশেষজ্ঞ ইফতিখাৰ আহমেদ নুৰিয়ে আমাৰ আগত এইদৰে ব্যক্ত কৰে। আমাৰ সাধাৰণতে কৃষকসকলে কৰা দুবিধ আমাৰ মৰাপাট আছে। এটা আমাৰ দেশী পাত বুলি কয়, এটা দেওপাত, কৰ্কৰাছ কেপচুলাৰিজ আৰু কৰ্কৰাছ অলিটৰিয়াছ। এতিয়া কেপচুলাৰিজটো আমাৰ ফেব্ৰুৱাৰী শেষৰ পৰা মাৰ্চৰ পৰা কৰে এপ্ৰিল মে'লৈকে, আৰু এতিয়া এপ্ৰিলৰ পিছত আমাৰ যিটো দেওপাত বা অলিটৰিয়াছটো কৰা আৰম্ভ কৰে। এতিয়া আমি যিটো এইটো খেতি, এইটো হ'ল
অলিটৰিয়াছ জুটৰ খেতি আৰু যিটো জাত ব্যৱহাৰ কৰিছে এইটো হ'ল JRO 204 এইটো NSCৰ চিড গছবিলাক দেখাতো যথেষ্টখিনি ভাল হৈছে এইটো প্ৰায় 25 দিনীয়া গছ এলগে 25 দিনৰ আগতে এটা বীজ হৈছিলে আৰু মৰাপাট খেতিত যেহেতু মৰাপাটৰ বীজটো যথেষ্ট সৰু গতিকে মাটিৰ চাহটো ভাল হ'ব লাগে আৰু অলপ জীপ থাকিলে জীপ থাকোঁতে তাৰমানে বীজটো সিঁচিলে তাৰ অংকুৰণটো যথেষ্ট ভাল হয় আৰু এইটো চাব লাগিব যে মাটিডৰাত যাতে পানী জমা হৈ নাথাকে বা পানী বন্ধ হৈ নাথাকে কাৰণ মৰাপাট খেতিটো হ'ল পানী মানে পানী একেবাৰে সহ্য কৰিব নোৱাৰা এটা খেতি যদি পানী থাকে তেতিয়াহ'লে পুলিতে যদি পানী পায় তেতিয়াহ'লে খুব কম সময়ৰ ভিতৰতে এইটো মানে পচি যাবগৈ আৰু বিভিন্ন গুৰি পচা বেমাৰ ইত্যাদি লাগে গাগজ পচা বেমাৰ লাগে গতিকে মাটিডোখৰ অলপ ওখ হ'ব লাগে পানী জমা নোহোৱা আৰু ৰ'দ ঘাই হ'ব লাগে এই যিখিনি মাটিত আমাৰ আলী আকবৰ ডাঙৰীয়াই কৰিছে সেইখিনি যথেষ্ট বামচানিকীয়া মাটি আৰু সেইকাৰণে খেতিখিনি ভাল হৈছে আৰু শেষৰবাৰ চাহ কৰা সময়ত আমাৰ জৈৱিক সাৰ গোবৰ বা পচন সাৰ বা কেঁচু সাৰৰ লগতে অনুমোদিত পৰিমাণত ইউৰিয়া ছুপাৰ আৰু পটাছ সাৰটো দিলে ভাল দিব লাগে আৰু মৰাপাট খেতিৰ কিছুমান আমি আনুষংগিক কাৰণ আমি চাব লাগে যে যিহেতু এইটো আহৰ কাৰণে কৰা হয় মৰাপাট গছজোপা যিমানেই ওখ হ'ব সিমানে তাৰ আহৰ মানদণ্ডটো ভাল হয় আৰু বজাৰত তাৰ যথেষ্ট এই আহটোৰ চাহিদা থাকে মৰাপাট খেতি কৰা ঠিক এই জুন জুলাই মাহত এটা এইটো যিটো চিটিকা পোক বা ঘোঁৰা পোক বুলি কোৱা হয় চিটিকা পোক চেমি লোপাৰ যিটো এইটো আক্ৰমণটো বেছি হয় গতিকে বা বিচাৰ আক্ৰমণ বেছি হয় গতিকে সেইটো তেনেকুৱা দেখা পালে কৃষকসকলে কৃষি বিশেষজ্ঞ বা কৃষি উন্নয়ন বিষয়া বা কৃষি বিজ্ঞানীৰ লগত আলোচনা কৰি এইটো নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে তাৰ পাছত যেতিয়া ইয়াৰ মৰাপাট খেতিডৰাৰ 100 দিনৰ ওপৰ হ'ব তেতিয়া এইটো মানে চপাবৰ কাৰণে সময় হৈ আহে কিছুমানে 110 দিনত কিছুমানে 120 দিনত চপায় আমি যিমানে যদি কম দিনত আমি চপাওঁ 100 দিনতো আমি চপাব পাৰোঁ হয়তো আমাৰ উৎপাদনটো কিছু কম হ'ব পাৰে কিন্তু তাৰ মানদণ্ডটো যথেষ্টখিনি উন্নত হয় আৰু 120 দিনতো চপায় আৰু ঠিক মৰাপাট খেতিটো চপোৱাৰ পিছত এইটো পথাৰতে ৰখা হয় 3 দিনমান মানে সৰু সৰু মুঠা কৰি পেলাই ওখ কৰি ৰখা হয় যাতে গোটেই পাতখিনি শুকাই যায় তাতে তাৰপিছত এইটো মানে ৰখাৰ আগতে এটা মানে কি হয় যিখিনি কিছুমান যদি কিছু মিহি হয় সেই মিহিৰ এটা বেলেগ মানে মুঠা হ'ব লাগে আৰু মানে যিবিলাক শকত সেইখিনিৰো এটা বেলেগ মুঠা হ'লে ভাল তেতিয়া একেলগে গেৰুৱাবৰ কাৰণে মানে যথেষ্ট সহজ হয় আৰু 3 দিনমানৰ পিছত এইটো বোৱতী পানীত এইটো জাক দি থ'ব লাগে আৰু প্ৰতিটো মুঠাৰ ভিতৰত 2-3ডাল ধনচা বা চানহেম্পৰ যদি ঠাৰি সোমাই দিয়া যায় তেতিয়াহ'লে এইটোত মানে মৰাপাটটো গেৰুৱাত বা মৰাপাটটো পচাৰ ক্ষেত্ৰত ই যথেষ্টখিনি সহায় কৰে বা এইটো মানে ইনডিউচ কৰে মানে সোনকালে গুড় খাবৰ কাৰণে এইটো বোৱতী পানী হ'ব লাগে আৰু এটা চাব লাগে যে কোনো পধ্যে যাতে মাটি বা মেটেকা এইবিলাক দিয়া নহয় শুকান কাঠ বা শিল এইবিলাক দি দিলে তাৰ আহৰ মানদণ্ডটো বাঢ়ে আৰু সেই হিচাপে তাৰ এটা ভাল মানে 8টা গ্ৰেডৰ ভিতৰত ভাল গ্ৰেডত উপনীত হ'ব আৰু কৃষকে সেইটো বজাৰত এটা ভাল দাম পাব গতিকে মই কৃষকসকলক এই ক্ষেত্ৰত চকু ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু বতৰৰ ওপৰত নিৰ্ভৰ কৰি বায়ুমণ্ডলৰ উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰি 10 দিনৰ পৰা 30 দিনৰ ভিতৰত এই মৰাপাট গেৰুৱা কাৰ্যটো সম্পন্ন হয় তাৰ পাছত এইখিনি আহটো উলিয়াই পেলাই বাঁহৰ এডাল হেৰি কৰি তাত শুকুৱাই
তাৰ পাছত এইখিনি মুঠা কৰি বজাৰলৈ নিব পাৰে। আৰু ইয়াত মৰাপাটৰ যিটো বজাৰ এইটো আমাৰ বালুগাঁৱত আছে, খাৰুপেটীয়াত আছে। JCIও জুট কৰ্পৰেশ্যন অফ ইণ্ডিয়াও এইটো কিনে বা আন বেপাৰীসকলৰ বজাৰত এইটো কিনা দেখা যায়। গতিকে কৃষকসকলে ভাল বীজৰ দ্বাৰা ভালকৈ খেতি কৰি মানে বৰ্ধিত উৎপাদন পাই বজাৰত এটা ভাল দাম পালে তেতিয়াহ'লে তেওঁলোক যথেষ্ট লাভৱান হ'ব পাৰিব। মৰাপাটৰ আহৰ গুণগত মান বৃদ্ধিৰ বাবে মন কৰিবলগীয়া দিশবোৰ হ'ল এনেধৰণৰ: সুষম সাৰ প্ৰয়োগ, সঠিক সংখ্যক গছ ৰখা, সঠিক সময়ত পাত কটা, বনবাত, বেমাৰ আৰু পোকৰ নিয়ন্ত্ৰণ ব্যৱস্থা, সঠিক সময়ত উন্নত পদ্ধতিৰে মৰাপাট গৰোৱা। অৰ্থনৈতিক দিশেৰে যথেষ্ট লাভজনক এই মৰাপাট খেতিৰ উৎপাদন আৰু আহৰ গুণগত মান বৃদ্ধি কৰিবলৈ হ'লে বিজ্ঞানসন্মতভাৱে কৃষি পদ্ধতি ব্যৱহাৰ কৰি ইয়াৰ খেতি কৰা প্ৰয়োজন। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत को जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।